ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ৰাজনীতি বিজ্ঞান খণ্ডৰ পাঠ নম্বৰ 12 মৌলিক অধিকাৰ পাঠটোৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰ। তোমালোকে চাই আছা আকাশ ক্লাছেছ আসাম। যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিছা তেনেহ'লে ইয়াক ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে কাষত থকা বেল আইকন ক্লিক কৰি দিবা। আৰু ভিডিঅ'টো চাই কেনে পাইছা কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিবা। 1 নম্বৰ প্ৰশ্নত সুধিছে চমু উত্তৰ দিয়া। মৌলিক অধিকাৰ বুলিলে কি বুজা? নাগৰিকসকলৰ প্ৰতিভা আৰু ব্যক্তিত্ব বিকাশ কৰিবলৈ সংবিধানে যিবিলাক অধিকাৰ প্ৰদান কৰিছে সেই অধিকাৰসমূহক মৌলিক অধিকাৰ বোলে। দ্বিতীয়টো প্ৰশ্ন, কোন দেশত প্ৰথমে মৌলিক অধিকাৰৰ ধাৰণা জন্ম হৈছিল? উত্তৰটো হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰথমে মৌলিক অধিকাৰ ধাৰণাৰ জন্ম হৈছিল। পৰৱৰ্তী প্ৰশ্ন, সংবিধানৰ কিমান নং অনুচ্ছেদৰ ভিতৰত মৌলিক অধিকাৰসমূহ উল্লেখ আছে? উত্তৰটো হ'ব সংবিধানৰ 14 নং অনুচ্ছেদৰ পৰা 35 নং অনুচ্ছেদলৈ মৌলিক অধিকাৰসমূহ উল্লেখ আছে। ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো কোন চনত বিলোপ কৰা হয়? উত্তৰটো হ'ব ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো 1978 চনত বিলোপ কৰা হয়। একৰ অন্তিমটো প্ৰশ্ন সুধিছে কোন চনত শিশু শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয়? উত্তৰটো হ'ব 2009 চনত শিশু শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয়। এতিয়া আহোঁ 2 নম্বৰ প্ৰশ্নলৈ। ইয়াত সুধিছে খালী ঠাই পূৰ কৰা। অস্পৃশ্যতা এক সামাজিক দেশ। শুদ্ধ উত্তৰটো হ'ব অস্পৃশ্যতা এক সামাজিক ব্যাধি। ভাৰতবৰ্ষ এখন ধৰ্ম দেশ ৰাষ্ট্ৰ। শুদ্ধ উত্তৰটো হ'ব ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। মৌলিক অধিকাৰসমূহ সংবিধানৰ অবিচ্ছেদ্য দেশ। শুদ্ধ উত্তৰটো হ'ব মৌলিক অধিকাৰসমূহ সংবিধানৰ অবিচ্ছেদ্য অংগ। খালী ঠাই পূৰ কৰাৰ অন্তিমটো প্ৰশ্নত সুধিছে মৌলিক অধিকাৰ নাগৰিকৰ দেশ বিকাশত সহায় কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মৌলিক অধিকাৰ নাগৰিকৰ ব্যক্তিত্ব বিকাশত সহায় কৰে। এতিয়া চাই লওঁ আহা 3 নম্বৰ প্ৰশ্ন, যিত কৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। দেশৰ জৰুৰীকালীন অৱস্থাত নাগৰিকে সকলো মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে নে নোৱাৰে? উত্তৰটো হ'ব দেশৰ জৰুৰীকালীন অৱস্থাত নাগৰিকে সকলো মৌলিক অধিকাৰ উপভোগ কৰিব নোৱাৰে। মৌলিক অধিকাৰৰ পৰা নাগৰিকসকল বঞ্চিত হ'লে ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে নে নোৱাৰে? আমি জানো যে মৌলিক অধিকাৰৰ পৰা নাগৰিকসকল বঞ্চিত হ'লে ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে। আইনৰ দৃষ্টিত ৰাষ্ট্ৰপতিৰ পৰা বনোৱালৈকে সকলো সমান হয় নে নহয়? উত্তৰটো হ'ব আইনৰ দৃষ্টিত ৰাষ্ট্ৰপতিৰ পৰা বনোৱালৈকে সকলো সমান হয়। চৰকাৰী সাহায্যপ্ৰাপ্ত শিক্ষানুষ্ঠানত সকলো ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰে নে নোৱাৰে? ইয়াৰ উত্তৰটো হ'ব চৰকাৰী সাহায্যপ্ৰাপ্ত শিক্ষানুষ্ঠানত সকলো ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰে। সকলো ভাৰতীয় নাগৰিকে নিজৰ নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰিব পাৰে নে নোৱাৰে? শুদ্ধ উত্তৰটো হ'ব সকলো ভাৰতীয় নাগৰিকে নিজৰ নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰিব পাৰে। ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্নত সুধিছে সংবিধানত মৌলিক অধিকাৰ অন্তৰ্ভুক্ত কৰাৰ কাৰণ কি লিখা। মৌলিক অধিকাৰসমূহ যাতে জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে নাৰী পুৰুষ উভয়ে সমানে উপভোগ কৰিব পাৰে আৰু মৌলিক অধিকাৰে যাতে চৰকাৰৰ স্বেচ্ছাচাৰিতাত বাধা প্ৰদান কৰি জনসাধাৰণৰ স্বাধীনতা সুৰক্ষিত কৰিব পাৰে সেইবাবে সংবিধানত মৌলিক অধিকাৰ অন্তৰ্ভুক্ত কৰা হৈছে।